স্কুলীয়া শিক্ষাও সমাপ্ত কৰে। ইয়াৰ পিছত আপুনি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কংসৰ কাৰাগাৰত দৈৱকীয়া আৰু বসুদেৱক পিতৃ মাতৃৰূপে স্বীকৃতি প্ৰদান কৰি পূব দিশত পূৰ্ণচন্দ্ৰ উদয় হোৱাৰ দৰে আৱিৰ্ভাৱ কৰিছিল। সেইজন পূৰ্ণকৃষ্ণৰ চৰণত সশ্ৰদ্ধা তাণ্ডৱ নিবেদন কৰিছিল। তৃতীয়তে ছিনিয়ৰ চিটিজেন ফাৰ্মৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানৰ আপোনালোকক পাই আমি আজি সৌভাগ্যমণ্ডিত হৈছোঁ। আমাৰ জেইল ৰোড স্থিত ছিনিয়ৰ চিটিজেন ফৰামৰ আজি 25 বৰ্ষৰ উপলক্ষে ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান। এই উপলক্ষে পুৱা 9 বজাত পতাকা উত্তোলনেৰে আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হয় আৰু ইয়াৰ লগতে আমাৰ 25খন প্ৰতীকী পতাকা উত্তোলন কৰা হয়। ইয়াত 12জন বয়োজ্যেষ্ঠ মহিলা আৰু 12গৰাকী পুৰুষে অংশগ্ৰহণ কৰি ফুল ছটিয়াই এই মাল্যাৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পিছত আমাৰ স্মৃতি তৰ্পণ কৰা হয় আৰু স্মৃতি তৰ্পণ কৰে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন জ্যেষ্ঠ বিজ্ঞানী অৱসৰপ্ৰাপ্ত ডক্টৰ অৰুণ কুমাৰ পাঠকে আৰু ইয়াৰ লগতে আমাৰ সদস্যসকলেও স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত আমাৰ 10 বজাত মূল কাৰ্যসূচী আৰম্ভ হয় আৰু সভাপতিত্ব কৰে আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত ৰোহিণী কুমাৰ ভট্টাচাৰ্যই। আৰু ইতিমধ্যে আমাৰ আজিৰ সভাৰ বিশিষ্ট অতিথিৰূপে আমাৰ মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত ননীগোপাল গোস্বামী দেৱ উপস্থিত হয়হি। তেখেতক ফুল ছটিয়াই আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ আগবঢ়াই নিয়া হয়। আৰু ইয়াৰ লগতে আমাৰ আজি 3গৰাকী যোৰহাটৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু প্ৰথমগৰাকী এজন হৈছে আমাৰ অৱসৰপ্ৰাপ্ত অসম যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত প্ৰভাত চন্দ্ৰ মহন্তৰ। তেখেত বৰ্তমান কৰঙা কাণবাপু সত্ৰৰ সত্ৰাধিকাৰো হৈ আছে। তেখেতৰ লগতে আমাৰ এজন বিশিষ্ট সমাজকৰ্মী যোগেশ্বৰ বৰা, যিজনে আমাৰ ফৰামৰ হৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে আৰু তেখেতে আমাৰ তোৰণখনৰ দাতা আৰু তাৰ লগতে এগৰাকী আদৰ্শ মহিলা সমাজ সেৱিকা শ্ৰীযুতা মাখনী শৰ্মাকো সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে ইতিমধ্যে। আৰু সভাৰ মূল কাৰ্যসূচী সভাপতিয়ে আসন গ্ৰহণ কৰাৰ পিছতে আমাৰ এইবাৰ প্ৰথমবাৰৰ বাবে এটা প্ৰতীকী গীত উন্মোচন কৰা হৈছে। এই গীতটো আমাৰ সদস্যসকলে সুন্দৰভাৱে পৰিৱেশন কৰে আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ যি 25 বছৰীয়া কাৰ্যকাল, সেই 25 বছৰীয়া কাৰ্যকালৰ চিনস্বৰূপে আদৰণি ভাষণ আগবঢ়াই আমাৰ উদযাপন সমিতিৰ সভাপতি ডক্টৰ দুলাল চন্দ্ৰ বৰাই আৰু তাৰ লগত ইয়াৰ পিছতে সম্পাদকীয় প্ৰতিবেদন আগবঢ়াই আমাৰ আদৰণি সমিতিৰ সম্পাদক দিলীপ বেজবৰুৱাদেৱে। আৰু ইতিমধ্যে আমাৰ যোৱা 1 অক্টোবৰত যি মূল কাৰ্যসূচী আৰম্ভ হৈছিলে, সেই কাৰ্যসূচীৰ পৰা আজিৰ যি কাৰ্যসূচী শেষ হ'ল, তাৰলৈকে যিখিনি কাৰ্যসূচী সমাপন কৰা হ'ল সেয়া তাৰো ৰেখাপাত দাঙি ধৰে। ইতিমধ্যে যোৱা ছমহীয়া কাৰ্যকালত আমাৰ 50 বছৰৰ ঊৰ্ধৰ মহিলাৰ বাবে জ্যোতি সংগীত প্ৰতিযোগিতা, তাৰপিছত সজাগতা অনুষ্ঠান হিচাপে আমাৰ বৰপেটা উচ্চ মাধ্যমিক বিদ্যালয়ত অভিভাৱক ছাত্ৰৰ এটা কাৰ্যসূচী লোৱা হৈছিল, সজাগতা সভা। তাৰপিছত আমি যোৰহাটৰ নৱম মানৰ পৰা দ্বাদশ মানৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমাৰ যিসকল অনুষ্ঠান আমাৰ ডক্টৰ মালিনী আৰু তেখেত সেইখন সম্পাদনা কৰিছে আমাৰ বাহনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ ইন্দিৰা বৰুৱা দেৱে। ধন্যবাদ।